ৰাজ্যত হৰিনাম উচ্চাৰণ কৰিব নাপায় নহয় বাছা দেই কোৱা আয়ুষ্মান ভৱ পাছত আৰু যি হয় হ'ব ভাল কথা নিশ্চয় গুৰুৱে দিয়া উপদেশ মানি চলিব পৰাটোহে কৃষ্ণ নহয় জানো নিশ্চয় মহামানী গুৰুজনাই ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ ভাষা কলা দৈত্যপতি হিৰণ্যকশিপুৰৰ আদি তুমি যাতে কোনোটো হৰিনাম উচ্চাৰণ নকৰা আৰু লগৰ শিশুসকলকো হৰিনাম নিশিকাবা গুৰুদেৱ হৰিচয়ৰ কৃপা মই গুৰুজনাৰ দেখোন তেওঁৰে ভক্ত ভাষা কলা প্ৰকৃততে তুমি কোৱা কথাটো সত্য পিছে এই ৰাজ্যত এনে কথা নকবা এনে কোৱাটো পাপ কৰাহে হ'ব তোমালোকে এই আশ্ৰমতে থাকি একান্ত মনে ব্ৰাহ্মণৰ শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব আজি আমি তোমালোকক ব্ৰাহ্মণৰ শাস্ত্ৰৰ বিষয়ে কম তোমালোকে মন দি শুনিবা আৰু আমাৰ লগে লগে গাবা পঢ়া 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 সুন্দৰ আৰম্ভ কৰা দেৱী সুৰেশ্বৰী গোৱা দেৱী সুৰেশ্বৰী ভগৱতী গংগে ত্ৰিভুৱন তাৰিণী তৰল তৰংগে শংকৰ মৌলিনী দাসিনী বিমলে মমমতী ৰাতন তব পদ কমলে সুন্দৰ হৈছে নমো নমো দৈত্যপতি হিৰণ্যকশিপুৰ ও দুৰন্ত জনৰ মাত্ৰ হিৰণ্য হেৰিপুৰ বলৱন্ত জনকো নৰকত দিয়ে ঠাই এনে দৈত্যপতি বিনে আনৰ গতি নাই সুন্দৰ হৈছে সুন্দৰ তোমালোকে জোকনি আখ পাৰিবানে তেনেহলে পাঠ পুথি এখন উলিয়াই লোৱা আমি এশাৰী বাক্য কম তোমালোকে তিনি শাৰী কৈ লিখিবা এই শাৰী কৈ লিখিবা সুন্দৰ তোমালোকে লিখা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ঈশ্বৰ তিনি শাৰী কৈ লিখিবা কোনেও কাৰোলৈকে নাচাবা নিজে নিজে লিখিবা লিখা সুন্দৰকৈ লিখিবা দেই ঈশ্বৰ দীৰ্ঘ ই তালবীয়া হৰে বয়ে স্ব পেট কটা ৰ বাছা চাও তুমি কি লিখিলা দাদাও এই জোতনি আকৌ ভোটনি মাৰিলে কি লিখিলে হয় আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ঈশ্বৰ কি লিখিলে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈত্যপতিতকে আগৰ উপায়ো এনেকটা স্বৰ দিম ভৰি ফালৰ পৰা চেঁচা পৰি যাবি ঈশ্বৰ নহয় ঈশ্বৰ চোৱা ইয়াক চোৱা কি লিখিছে চোৱা এইটোৱে বধিব দেই কি লিখিছে শুনা আকৌ কোৱা আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ কি লিখিলে হয় ই লিখিলে দৈত্যপতি হৰিণা কাপোৰ চোৰ আমাৰ ঈশ্বৰ দি দিয়া দি দিয়া দি দিয়া এইসোপাই তলত থাকি তলত খাবলৈ আহিলে তুমি কি লিখিলা চাওঁ বাপৰো এয়া তোৰ আখৰ লগাই দিম থাপৰ তেজ ওলাই যাব কাণৰ
কি লিখিলে দৈত্যপতি হিৰণ্য কশিপু বোলে আমাৰ ছয় অ'ত এটা ত'ত এটা এইবাৰ গঢ়িব দেই চোৱা কি লিখিছে চোৱা 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 তুমি চোৱা মই চাব লাগে চোৱা দাদাও ই যি লিখিলে সেয়া দৰ্শন কৰি মই ইহঁতক কি লিখিবলৈ দিছিলো তাকেই পাহৰি থাকিলো কি লিখিলে আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ই কি লিখিলে শুনিবা দেই সত্যৰ সদায় জয় য'তে বাঘৰ ভয় ত'তে ৰাতি হয় আৰু লিখিছে কি লিখিলে হয় সত্যম শিৱম বোলে সুন্দৰম ই কিন্তু আমাৰ দুটাৰ হব প্ৰাণ আৰু লিখিছে সত্যৰ ভগৱান ইয়াক কি কৰা অদ্ভুত ওপৰত তুলি প্ৰহ্লাদে আমাৰ দুইটা মূৰ খাইছে তুলি তুলি প্ৰহ্লাদ দৈত্যপতি হিৰণ্যকশিপুৰ আদেশ তুমি গুৰু দুজনাৰ কথা নুশুনিলে বেত্ৰাঘাত পৰ্যন্ত শাস্তি দিয়াৰ অধিকাৰ কিন্তু দৈত্যপতি আমাক দিছে গুৰুদেৱ ইয়াত হৰিনামৰ সহন শক্তি থাকিলে আপোনাৰ সহস্ৰ বেত্ৰাঘাত হৰিয়ে নিষ্ফল কৰিব এইটো পাগল হ'ল এইটো জাগলত পাগল হ'ল তুমি কৃপা কৰা তেওঁলোকৰ দ্বাৰা নহ'ব বুজিছা তেওঁলোকে কোনে কি কৰি ভাল পায় এজন এজনকৈ সোধা তেওঁলোকে আকৌ নালাগে বুজিছা নালাগে মনৰ ভাৱবোৰ বুজি লোৱা সোধা বাছা তুমি কি কৰি ভাল পোৱা অস্ত্ৰৰ যুদ্ধ কৰি ভাল পাওঁ দৈত্যৰ সন্তান পাৰিব কিন্তু কথা দেই শুন যুদ্ধ যদি শুদ্ধকৈ কৰিব নোৱাৰা পেটু এঠাইত থাকিব পঢ়া যুদ্ধৰ শিক্ষা আমি দিম পঢ়া দৈত্যৰ সন্তান এটা কথা আগত ইয়াৰ স্বাস্থ্যটোলৈ চাই গদাৰ নাওডালৰ সমান নহয় ইয়াৰ গদাৰ যুদ্ধ কৰি মতা হবি হাতীৰ পিঠিত উঠি ভাল পায় উঠিবলৈ আৰু হাতীৰ পিঠিত উঠিলেই নহব হাতীৰ পিঠিত উঠি যদি কেনেবাকৈ কাটি খাই মাটিত পৰা কাটি যাবা বহা তুমিয়ে সোধা বাছা পঢ়া তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে কি কৰা একেটা কথাকে চেপেটা কৰিয়ে আছে মোৰ একেবাৰে পেটে কঁকালে লাগি গৈছে খাওঁতে কিবা যদি খাই আহোঁ ব'লা আকৌ শিক্ষা দিম চাচা প্ৰহ্লাদক হৰিনাম নল'বা দেই নলওঁ বুলি কোৱা